ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ পেঙেৰিৰ ব্ৰহ্মাজানতো পালন কৰা হয় যোগ দিৱস। ব্ৰহ্মাজান গাঁও পঞ্চায়তৰ সভাগৃহত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক যোগ দিৱসত বিজেপিৰ ৰাজ্যিক সম্পাদক লক্ষ্য কোঁৱৰে অংশগ্ৰহণ কৰে। লক্ষ্য কোঁৱৰে যোগ দিৱসত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে। যোগা ডে উপলক্ষে আজি আমি ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত ব্ৰহ্মাজান গাঁও পঞ্চায়তৰ সভাগৃহত সকলোৱে যোগাভ্যাসত অংশগ্ৰহণ কৰোঁ। বিশ্বত যি অশান্তিময় পৰিৱেশ বৰ্তমান বিৰাজ কৰিছে, শান্তি প্ৰতিষ্ঠাৰ বাবে ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শান্তি আৰু সমন্বয়ৰ বাবে যোগ এই বাৰ্তাৰে সমগ্ৰ বিশ্বতেই যোগাভ্যাসৰ এক আহ্বান জনাইছে আৰু আজি সমগ্ৰ বিশ্বজুৰি 200খনৰো অধিক দেশত এই যোগ দিৱস পালন কৰা হৈছে আৰু এই যোগৰ যোগেদি আমি আশা ৰাখিছোঁ যে সমগ্ৰ বিশ্বতে শান্তি প্ৰতিষ্ঠা হ'ব আৰু যোগ দিৱস উপলক্ষে আমি সকলোলৈকে শুভেচ্ছা জনাইছোঁ।